নমস্কাৰ মিড ডে 18 সৈতে ষ্টুডিঅ'ত মই পাপৰি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাব বিচাৰিছো ন্যায়ালয় তালিবানৰ ভাবুকি বৰা চিঠি মুম্বাইত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি দিয়া হৈছে বৃহস্পতিবাৰে মাজনিশা ইমেইলত ন্যায়ালয় ভাবুকি প্ৰেৰণ কৰা হৈছে সিৰাজউদ্দিন হাক্কানী নিৰ্দেশত এজন লোকে ন্যায়ালয় প্ৰেৰণ কৰিছে এই চিঠি সমগ্ৰ দেশজুৰি সতৰ্কবাণী জাৰি কৰা হৈছে ইমেইলক লৈ তদন্ত আৰম্ভ কৰিছে নিয়া আৰু মুম্বাই আৰক্ষীয়ে ন্যায়ালয় তালিবানৰ ভাবুকি ভৰা এখন চিঠি মুম্বাইত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি প্ৰদান কৰা হৈছে বৃহস্পতিবাৰে মাজনিশা ইমেইলত ন্যায়ালয়ে এই ভাবুকি আহিছে সিৰাজউদ্দিন হাক্কানী নিৰ্দেশত এজন লোকে ন্যায়ালয়ে চিঠিখন প্ৰেৰণ কৰিছে যি চিঠিক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ দেশজুৰি সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে ইমেইলক লৈ তদন্ত আৰম্ভ কৰিছে নিয়া আৰু মুম্বাই আৰক্ষীয়ে আৰু অসম সাহিত্য সভাৰ প্ৰসংগলৈ আহিছো অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আজি হৈছে চতুৰ্থটো দিন আৰু আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হৈছে শোভাযাত্ৰা ময়ূৰপঙ্খী ৰথত উঠি শোভাযাত্ৰাত অংশ লৈছে সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ সূৰ্য হাজৰিকাই ৰথখন প্ৰস্তুত কৰিবলৈ আছে চিত্ৰশিল্পী ভাস্কৰ হৰিপ্ৰসন্ন শইকীয়াই যিয়ে নহওক মুঠৰ ওপৰত 4টা দিন ধৰি চলি আছে সাহিত্য সভা বহু বিতৰ্ক বহু চৰ্চাৰ মাজত দেখিবলৈ পোৱা গৈছে তাত কিন্তু অজস্ৰজনৰ সুত বৈছে আজি পুৱাৰ ভাগৰে পৰা আমি দেখুৱাই গৈছো সুত বৈছে বহু সংখ্যক লোকৰ তাৰোপৰি যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আমি দেখুৱাইছো গতিকে সাহিত্য সভাৰ এই শোভাযাত্ৰাই সাধাৰণতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এই মুহূৰ্তত আমি হিৰক আছে তাত গতিকে হিৰকৰ সৈতে সংযুক্ত হ'ম হিৰক আহিছো আপোনাৰ ওচৰলৈ হয় পাপৰি যি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা যি শোভাযাত্ৰা আৰম্ভ হৈছিল সাহিত্য সভাৰ এই শোভাযাত্ৰা এই মুহূৰ্তত যি মণিকাঞ্চন ক্ষেত্ৰ আছে মণিকাঞ্চন ক্ষেত্ৰ সমাপ্ত হৈছে আৰু এই মুহূৰ্তত দেখিছে যে যিসকল আদৰণি সমিতিত যিসকল লোক আছে সেই লোকসকলে এই শোভাযাত্ৰাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু চতুৰ্থ দিনৰ আজি মুখ্য আকৰ্ষণ আছিল এই শোভাযাত্ৰা বিশেষকৈ এই শোভাযাত্ৰা সাহিত্য সভা বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠীৰ শোভাযাত্ৰা অন্যতম হয় আৰু এই শোভাযাত্ৰা ইতিমধ্যে যিহেতু সমাপ্ত হৈছে যি মণিকাঞ্চন ক্ষেত্ৰ আছে সেই মণিকাঞ্চন ক্ষেত্ৰ সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিখন ময়ূৰপঙ্খী ৰথ আছে আপোনালোকে প্ৰত্যক্ষ কৰিছিল যে ময়ূৰপঙ্খী যিখন ৰথ আছে সেই ৰথখনত নৱনিযুক্ত সভাপতি সূৰ্যকান্ত হাজৰিকা অহা দেখিবলৈ পোৱা গৈছিল আৰু লগতে তেওঁ সংগ দিছিল যিহেতু স্থানীয় বিধায়ক এই মুহূৰ্তত দেখিছে যে আদৰণি সমিতিৰ যিসকল সদস্য সেই সদস্যসকলে অন্তিম যি কাৰ্যসূচী কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম অন্যতম আকৰ্ষণ আছিল এই শোভাযাত্ৰা ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিব ইয়াৰ দ্বাৰাই গোটেই অসমবাসীৰ লগতে ভাৰতবাসীক এটা বাৰ্তা গৈছে যে অসমৰ সকলো থলুৱা জাতি জনগোষ্ঠী পাৰ্বত ভৈয়াম সকলো একত্ৰ হৈ বৃহৎ অসমীয়া জাতি গঠনৰ যি স্পৃহা বৃহৎ অসমীয়া জাতি গঠনৰ যি শক্তি সেই শক্তি আজি সুন্দৰভাৱে মণিকাঞ্চন ক্ষেত্ৰত প্ৰস্ফুটিত হৈছে জাতি বনোৱা ভাষা সংস্কৃতি সকলো লোক এই মণিকাঞ্চন ক্ষেত্ৰলৈ সুত বৈ গৈছে এই শোভাযাত্ৰাৰ দ্বাৰা এক পৰিগণিত হৈছে আজি অসম সাহিত্য সভাৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হৈছে ইয়াত অসমৰ চুকে কাণে যিমান সকলো জনগোষ্ঠীয় লোক ইয়াত একত্ৰিত হৈছে আৰু এই অসমৰ কাৰণে এটা শুভ বাৰ্তা হৈছে আৰু ভৱিষ্যতৰ দিনত আমাৰ অসম সাহিত্য সভা এনেকৈ উত্তৰণ হওক তাৰ কামনা কৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত দেখিছে যে মণিকাঞ্চন ক্ষেত্ৰত এই সাহিত্য সভাৰ যি সাংস্কৃতিক শোভাযাত্ৰা আছিলে শোভাযাত্ৰা সমাপ্ত হৈছে আৰু মই ক'ব বিচাৰিম যে ইয়াৰ পিছতে যিহেতু মুকলি সভা হ'ব প্ৰথমখন মুকলি সভা আৰু মুকলি সভাত যিহেতু নৱনিযুক্ত সভাপতি সূৰ্যকান্ত হাজৰিকাক যিহেতু কুল শইকীয়াৰ বৰ্তমানৰ সভাপতি কুল শইকীয়া যিহেতু সভাপতি ভাৰ অৰ্পণ কৰিব আৰু এই মুহূৰ্তত দেখিছে যে মণিকাঞ্চন যি ক্ষেত্ৰ আছে সেই মণিকাঞ্চন ক্ষেত্ৰ দেখাইছোঁ লোকৰ সুত গৈছে বুলি ক'ব লাগিব এই শংকৰ আজানৰ দেশত যে সকলো এক তাৰে প্ৰমাণ কৰিছে সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকসকল ওলাই আহিছে তাৰে এক প্ৰমাণ হৈছে এই শোভাযাত্ৰাত আৰু এই শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল আপোনালোকে প্ৰত্যক্ষ কৰিব যি নৱনিযুক্ত সভাপতি আছে সেই ময়ূৰপঙ্খী ৰথত নৱনিযুক্ত সভাপতি সূৰ্যকান্ত হাজৰিকা অহা দেখিবলৈ পোৱা গৈছে আৰু এই সূৰ্যকান্ত হাজৰিকা যিহেতু সকলো লোককে যিহেতু আদৰণি জনাইছে সকলো লোকে আদৰণি জনাইছে সভাপতিজনক আৰু লগতে সকলোৱে অভিবাদন গ্ৰহণ কৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু হাজাৰ হাজাৰ লোকে এই যি বৰ্ণাঢ্য কাৰ্যসূচী বা বৰ্ণাঢ্য শোভাযাত্ৰা সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু লখিমপুৰ বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠী মিচিং দেউৰী বা অন্যান্য যিবোৰ জনগোষ্ঠী আছে আহোম সম্প্ৰদায় হওক সেই সকলো সমাহাৰ বুলি ক'ব পাৰি আৰু সেই সমাহাৰৰ এক
মিলন ক্ষেত্ৰ দেখিবলৈ পোৱা গৈছে আৰু এই যি মণিকাঞ্চন ক্ষেত্ৰত আৰু লগতে দেখাবলৈ চেষ্টা কৰিম যিহেতু গায়ন বায়নৰ লোকসকলো ওলাই আহিছে গায়ন বায়নসকলো ওলাই আহিছে শতাধিক গায়ন বায়নে ইয়াত ফুল তাল বজাই অংশগ্ৰহণ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত আৰু সতীৰ্থ দেখাইছে ইয়াৰ পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিব যে হাজাৰ হাজাৰ লোকে ইয়াত সমাগত হোৱা দেখিবলৈ পোৱা গৈছে এই লোকসকলৰ সৈতে মই কথা পাতিম কি ক'ব বিচাৰিবা আজি এই মুহূৰ্তত বহুতেই ভাল লাগিছে আমি জাতি উপজাতি ইয়াতে মিলি গোটেই জাতি জনজাতি গোটাই মিলি আমি বৰ্ণাঢ্য শোভাযাত্ৰা আমি অংশগ্ৰহণ কৰিছো বহুত ভাল লাগিছে ধন্যবাদ ইয়াৰ এই শোভাযাত্ৰাৰ দ্বাৰা এটা প্ৰমাণ হ'ল যে সকলো এক বুলি এক কথা প্ৰমাণ কৰিলে নাৰায়ণবাসীয়ে হয় হয় এই শোভাযাত্ৰাতে আজি সকলো যি আমাৰ হেৰি আছিলে সকলোখিনি একগোট কৰি সকলো জাতি জনগোষ্ঠীয়ে এক বৃহৎ এটা অসমৰ কাৰণে ভাল বাৰ্তা আজি কঢ়িয়াই আনিছে নাৰায়ণপুৰ সাহিত্য সভা শোভাযাত্ৰাই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত দেখিছে যে সাহিত্য সভা শোভাযাত্ৰা যি সমাপ্ত হোৱাৰ পথত আগবাঢ়িছে যি মূল মঞ্চ আছে মূল মঞ্চত যিহেতু সাহিত্য সভাৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা সমাপ্ত হ'ব সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকল এই শোভাযাত্ৰাত অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে আৰু চিৰচেনেহী ভাষা জননী মোৰ যি বাক্যশালী সেই বাক্যশালী লৈ তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে শোভাযাত্ৰাত যিহেতু দেখিছে আপুনি হাজাৰ হাজাৰ লোকে এই মুহূৰ্তত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে যিহেতু মুকলি সভা আছে মুকলি সভাত যিহেতু পুৰণি যিগৰাকী সভাপতি যিহেতু নৱনিযুক্ত সভাপতি যিহেতু সূৰ্য কুমাৰ হাজৰিকাক দায়িত্বভাৰ অৰ্পণ কৰিব আৰু তাৰপিছতে দুইৰ পৰা 2:30 বজাৰ ভিতৰতে এই মুকলি সভা অনুষ্ঠিত হ'ব পাপৰি হীৰক ধন্যবাদ জনাইছো বিস্তৃতভাৱে আপুনি দেখুৱালে আপুনি সবিস্তাৰে আমাক বৰ্ণনা কৰিলে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো পুনৰ কৈছো নাৰায়ণপুৰ অধিৱেশনৰ পৰা আমি পোনপটীয়াকৈ দেখুৱালো পৰৱৰ্তী সময়তো আমি দেখুৱাই যাম আমাৰ তিনিগৰাকীকো সতীৰ্থ সাংবাদিক তাত আছে মুকুন্দ মাধৱ নেওগ আছে হীৰক জ্যোতি মালাকাৰ আছে সঞ্জীৱ লাহন আছে গতিকে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম মুকলি সভা আছে গতিকে সকলোবোৰ আমি দেখুৱাম এই মুহূৰ্তত আমি দেখুৱাই গৈছো যে যি শোভাযাত্ৰা সেই শোভাযাত্ৰা ইতিমধ্যে অন্ত পৰিছে আৰু ভাষা ভাষী জনগোষ্ঠী জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত হৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে গায়ন বায়ন থাকে গতিকে সাহিত্য সভাৰ শোভাযাত্ৰা সদায় আকৰ্ষণীয় হয় এবাৰো ব্যতিক্ৰম নহয় আমি আজি চতুৰ্থ দিনত যিহেতু সাহিত্য সভাৰ অধিৱেশন ভৰি দিছে গতিকে চতুৰ্থ দিনৰ কাৰ্যসূচী আমি পুৱাৰ ভাগৰে পৰা দেখুৱাই যাম দল বিপুৰীয়া 45 নম্বৰত মেচ কছাৰী ক্ৰমিক নম্বৰৰ অন্য প্ৰসংগ খুল খালে বন্ধ খামৰ চিঠি আজি কিছু সময় পূৰ্বে 11:30 বজাত যেহেতু কবিগৰাকীৰ অৰ্থাৎ নীলমণি ফুকনৰ যিখন চিঠি আছিল বহু চৰ্চিত চিঠি আছিল যিখন চিঠি 19 বছৰ পূৰ্বে লিখি থৈছিল আৰু সেই চিঠিখন ইতিমধ্যে খোলা হ'ল আজি সংবাদ মেল আয়োজন কৰি নিত্য বৰাই সেই চিঠিখন খুলিলে সেই চিঠিখন পাঠো কৰা হ'ল আৰু সেই চিঠিত যিখিনি কথা আছে সেই কথাখিনি সাৰমৰ্ম ইমানেই যে চিঠিত নাম আছে নৱকান্ত বৰুৱাৰ হোমেন বৰগোহাঁইৰ নাম আছে প্ৰদীপ আচাৰ্যৰ নাম আছে তাবু টাইডৰো নাম আছে গৱেষণা সংস্থা অবিলকৰো নাম আছে চিঠিৰ শিৰোনাম হৈছে অন্য এক কলংকিত অধ্যায়ৰ বিষয় চিঠিত অপবাদ আৰু পৰিকল্পিত জালিয়াতিৰ অভিযোগ আছে 50 বছৰ আগতে ষড়যন্ত্ৰ হৈছিল নীলমণি ফুকনৰ বিৰুদ্ধে সেই কথা তেওঁ তাত উল্লেখ কৰিছে আৰু সেই অভিযোগ তুলিছিল জনৈক মৃদুপৱন বৰুৱাই কাব্যঋষিৰ সততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল তাৰ পিছতে তেওঁ লিখিছিল এই চিঠিখন আমাৰ প্ৰতিনিধি আলোচনীত নীলমণিৰ বিৰুদ্ধে যেহেতু এই অভিযোগ উত্থাপন হৈছিল টোপনিটো তেওঁ মোক খেদি ফুৰিছিল কবিতাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল কবিতাটোত স্পেনিছ কবিতাৰ প্ৰভাৱৰ অভিযোগ আছিল স্পেনিছ কবি কামিনৰ প্ৰভাৱ পৰা বুলি অভিযোগ আছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ডটো কবিতাটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পাদক আছিল হোমেন বৰগোহাঁই কবিতাটোক লৈ মন্তব্য কৰিছিল প্ৰদীপ আচাৰ্যই অসমীয়া কবিতাৰ 20টা বছৰ প্ৰবন্ধ লিখিছিল আচাৰ্যই এই প্ৰবন্ধটোত সন্দেহ প্ৰকাশ কৰিছিল প্ৰদীপ আচাৰ্যৰ মন্তব্যত হতভম্ব হৈ পৰিছিল নীলমণি ফুকন কেমিনৰ কবিতাটো ক'ত পাইছিল উত্তৰ কিন্তু নিদিলে আচাৰ্যই অবিলাকে প্ৰকাশ কৰিছিল অসমীয়া সাহিত্যৰ বুৰঞ্জী উত্তৰ বিচাৰি অবিলকলৈ চিঠি দিছিল নীলমণি ফুকনে অবিলকলৈ দিয়া চিঠিৰ উত্তৰ নাপালে নীলমণি ফুকনে কেমিনৰ কবিতাটোত ক'ৰবাত পাইছিল বুলি কৈছিল নৱকান্ত বৰুৱাই কিন্তু ক'ত পাইছিল সেয়াও নৱকান্ত বৰুৱাই স্পষ্ট নকৰিলে হতাশাত ভুগিছিল নীলমণি ফুকন দুখ পাইছিল তেওঁ অন্তৰত আৰু সেই দুখৰ পৰিণতিতে তেওঁ এখন চিঠি লিখিছিল সেই চিঠিখন তেওঁ নিত্য বৰাক দিছিল আৰু তেওঁ কৈছিল যে সেই চিঠিখন মোৰ মৃত্যুৰ পিছতহে তুমি খুলিবা সেই সময়ছোৱাত যিহেতু নীলমণিলৈ ভাবুকি ভৰা চিঠিও আহিছিল জেলত থব পাৰো জানো বুলিও ভাবুকি দিছিল চিঠি আমাৰ প্ৰগতি ৰঙালী বিহুৰ সংখ্যাটো অভিযোগ আছিল কুম্ভিলক বৃত্তি
নীলমণি ফুকন আৰু ভৱেন বৰুৱাৰ উকালতি প্ৰবন্ধটোক লৈ সম্পাদকলৈ চিঠি লিখা হৈছিল নীলমণিৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছিল সেই অভিযোগৰ তেওঁ এনেধৰণে লিখিছিল তেওঁ সেই চিঠিখনত নিত্য বৰালৈ যিখন চিঠি তেওঁ লিখিছিল গতিকে সেই চিঠিখনত তেওঁ যিখিনি তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল তাৰে তেওঁ উত্তৰ হিচাপে লিখিছিল তেওঁ কৈছিল যে মোৰ বাবে এইখিনি কথা চপা কৰিব নালাগে সেই সমস্যা চপা কৰিব নালাগে মোৰ মৃত্যুৰ পিছতো তুমি সেই চিঠিখন পঢ়ি দিলে হ'ব গতিকে চপা কৰিব নালাগে আৰু লগতে যিহেতু ইতিমধ্যে নিত্য বৰাই কৈছে যে যিকেইজন লোকৰ নাম তাত আছে তাৰে প্ৰায়খিনি ইতিমধ্যে যিহেতু ইহ সংসাৰত নাই গতিকে এতিয়া আৰু অভিযোগ প্ৰতি অভিযোগৰ কথা নাহে যদিও দুই এজনহে আছেগৈ কিন্তু যিয়ে নহওক তেওঁ হতাশ হৈছিল তেওঁ দুখ পাইছিল অন্তৰত গভীৰ দুখ পাইছিল তেওঁ আৰু যাৰ পৰিণতি তেওঁ এই চিঠিখন লিখি থৈ গৈছিল য'ত তেওঁ সকলোখিনি কথা লিখি থৈ গৈছে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছিল যি ষড়যন্ত্ৰ তেওঁ দেখা পাইছিল সকলোখিনি তেওঁ যি মনৰ তেওঁৰ অভিব্যক্তি সকলোখিনি তেওঁ প্ৰকাশ কৰি থৈ গৈছে এই বিশেষ চিঠিখনত যিখন চিঠি লৈ ইতিমধ্যে চৰ্চাত আছিল আৰু আজিৰ দিনটোৰ বাবে সকলোৱে উৎকণ্ঠাৰে বাট চাইছিল ফুকন ছাৰৰ যিটো কবিতা ইংৰাজীত এই ফিলিপ কেমেনি বোলা ৰাইটাৰজনে লেখাপতি ওলাইছিলে সেই কবিতাটো ফুকন ছাৰৰ কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে ইংৰাজীলৈ অনুবাদ কৰি ইক' বুলি মেগাজিনখনত ছপাইছে ৩-৪ বছৰ ৰাখিছে ধোৱা চাঙত তুলি ৰাখিছে তাৰ কপি 3টা ছপাইছিলে আৰু সেইখিনি ছপাইছিলে নিউজ প্ৰিণ্টত আপোনালোকে দেখিছে নে আগৰ নিউজ প্ৰিণ্টবিলাক হেৰি আছিলে মটীয়া ৰঙৰ ৰঙা আছিলে সেই মটীয়া ৰঙৰ ৰঙা হেৰিয়াত ছপাই পেলাই 3টা কপি মই শুনা মতে নলবাৰীৰ ফালৰ কোনোবা এটা প্ৰেছত তাৰমানে ছপাইছিলে তেনেকুৱা হেৰিটো বিখ্যাত প্ৰেছ নহয় ছপাই পুৰণা কৰি পেলাই আমাক দিছিলে আৰু সেইটো দেখাৰ পাছত তাৰমানে মানুহে ভাবিব যে হেৰি পাছত প্ৰমাণ কৰা হ'ল যে ফুকন ছাৰৰ কবিতাটোৱে অনুবাদ কৰিছে খবৰ অব্যাহত ৰাখিম সময় বিৰতি The biggest budget exclusive. FM's first post-budget interview to a private news network. What does the budget mean for the investor, the consumer, the taxpayer, the economy? FM Nirmala Sitharaman speaks to network. উভতি আহিছোঁ মেডে 18ৰ পৰৱৰ্তী অংশলৈ আমি ইতিমধ্যে জনাইছোঁ যে ডিব্ৰুগড়ত যি 4 বছৰীয়া শিশু অপহৃত হৈছিল সেই শিশুতে মৃতদেহ উদ্ধাৰ হৈছে ডিব্ৰুগড় হাইস্কুলৰ সমীপত মৃতদেহ উদ্ধাৰ হৈছে যি ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা পৰিত্যক্ত বাসগৃহৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো ডিব্ৰুগড়ৰ মালিপট্টিৰ পৰা শিশুটি অপহৰণ হৈছিল চিচিটিভিত সমগ্ৰ দৃশ্যবন্দী হৈছিল চিচিটিভিৰ সেই ভিজুৱেলছ যিহেতু ঘৰৰ লোকে পৰিয়ালৰ লোকে আৰক্ষীক সঞ্চাই দিছিল আৰক্ষীক দিছিল আৰক্ষীয়ে তাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাইছিল তদন্ত আৰম্ভ কৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল যে আৰক্ষীয়ে এজনক যি অপহৰণকাৰী গ্ৰেপ্তাৰ কৰিছিল কিন্তু অপহৰণকাৰী গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্থাৎ এই 4টা দিনৰ ভিতৰত এই কণমানি শিশুটিৰ আজি যেতিয়া মৃতদেহটো ওলাল তেতিয়া এই ঘটনাটোৱে এই মুহূৰ্তত আন বহু কিছু প্ৰশ্ন উত্থাপন কৰিছে কাৰণ এটি কণমানি শিশু কেনেকৈ লৈ গৈছিল আপোনালোকে চাওক এটা চিচিটিভি ভিজুৱেলছ আমি দেখুৱাইছোঁ হাতত ধৰি লৈ যোৱা হৈছে কণমানি 4 বছৰীয়া শিশুটিক যদি হাতত ধৰি লৈ গৈছে হয়তো পৰিচিত হ'ব পাৰে এই লোকজন এই কণমানি শিশুটি সেই লোকজনৰ সৈতে গুচি গৈছে তাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোত অৰ্থাৎ 5 দিনৰ পিছত এই কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছে এটা শিশুটিক হত্যা কৰা হ'ল নে 5 দিন ধৰি শিশুটি ভোকাতুৰ অৱস্থাত আছিল বা হয়তোবা দুৰ্বল হৈ মৃত্যুমুখত পৰিলে এই সকলোবোৰ হয়তো মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত ওলাব কিন্তু কথা হৈছে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত আৰক্ষী কি কৰি আছিল এই 5টা দিন ধৰি যদিহে অপহৰণকাৰীক আৰক্ষী আটক কৰিব পাৰিছিল বা গ্ৰেপ্তাৰ কৰিছিল সেয়া আমাক জেচিমে জনাব কিন্তু কিহৰ বাবে আৰক্ষীৰ হাতত বাকীখিনি ক্লু নাহিল যে কণমানিটিক ক'ত ৰখা হৈছে बच्चे को ऐसा हुआ है तो पुलिस को ढूंढना चाहिए था ना पुलिस आज नहीं ढूंढता तो हम लोग बच्चे में फौरा नहीं रहता आज उसका माँ पर बाप पर क्या बीत रहा होगा हम लोग जनता उस आदमी को हम लोग पहचानता है ना वो लोग क्या है किसी का भी बच्चा होता है लेकिन ऐसा सोचना चाहिए ना पुलिस को आज देखिए बच्चा ऐसा हो गया तो पूरा आदमी झूठ हो गया वही आदमी एक उठा को उसको ढूंढता है तो मिलता कि नहीं দুখীয়া ল'ৰা বুলি লৈ কিনে একো কৰিব নোৱাৰিলে ল'ৰাটোক এই দুখীয়া ল'ৰাটোক কি কৰিছিলে কি কৰিছিলে এতিয়া পঢ়ি থাকি মৰি থাকি চৰকাৰে কিয় কাৰণে কৰিব নাই বিজেপি চৰকাৰ ইমান চবকে গোটেই ৰাজ্যক সমানি থৈছে এই কেছৰ কি কৰিছিলেন আজি এইটো অমিৰ ঘৰৰ ল'ৰা বাচ্চা থাকিলে পুলিচে ওলাই দিলে হয় নে নিদিলে
30 জানুৱাৰীত এটা মিচিং ৰিপৰ্ট ফাইল কৰা হৈছিলে যে এইটো 5 বছৰীয়া শিশু এইটো সন্ধান পোৱা নাই তেওঁলোকে আৰু সেই মৰ্মে এটা মিচিং কেছ ৰেজিষ্টাৰ কৰি আৰু যি শিশুৰ বয়স কম আছিলে সেইকাৰণে 365 IPC এটা কিডনাপিং কেছ আমি ৰেজিষ্টাৰ কৰিছিলোঁ আৰু ইনভেষ্টিগেশ্যন আমাৰ আগবঢ়াইছিলোঁ আমাৰ ইনভেষ্টিগেশ্যনত আমি পালোঁ যে এটা CCTV ফুটেজত এইটো শিশু এজন মানুহৰ লগত গৈ আছে সেই মানুহ ধৰা হৈছিলে আৰু আমি ৰিমাণ্ড কাৰণে ট্ৰাই কৰিছিলোঁ এতিয়াও ৰিমাণ্ডত আছে আজি যি মৃতদেহ উদ্ধাৰ হৈছে তেতিয়া আমি কনফাৰ্ম হ'লোঁ যে এইটো মাৰ্ডাৰ আৰু আমি ছাছপেক্ট কৰিছোঁ যে সেইটো মলেষ্টেশ্যন হ'ব পাৰে সেইটো সেইকাৰণে আমি বডি এতিয়া AMCHত পঠাইছোঁ আৰু যি একিউজ আছে তাৰ মেডিকেল এক্সামিনেশ্যন কৰা হ'ব আৰু যি ৰেছপেক্টিভ 302 IPC আৰু পক্সো যদি ছেকশ্যন এপ্লিকেবল সেইটো কেছত অনা হ'ব আৰু আমি বেচিকেলি চেষ্টা কৰিম যে সেই মাহৰ ভিতৰত আমি চাৰ্জশ্বিট কৰিম কিবা তেওঁৰ ভাৰ্চনত কিবা প্ৰকাশ কৰিছে নেকি এই ঘটনা কৈছিলে যে হয় তেওঁৰ লগতো গৈছিলে কিন্তু একিউজ পোৱা মতে সি যি শিশু আছিলে তাক ফুলবাগান ওচৰত এৰি দিছিলে কিন্তু এতিয়া যি আমি বডি ওচৰতে পাইছোঁ তো আমাৰ বেচিকলি এইটো ৰিজনেবল বিলিফ আছে যে হি ইনভল্ভ আছিলে আৰু সিয়ে তাক জেচিম আছে আমাৰ সৈতে জেচিম আপোনাৰ ওচৰলৈ গৈছোঁ যেহেতু এই মুহূৰ্তত যিখিনি কথা এতিয়া আৰক্ষীৰ তৰফৰ পৰা আহিল জেচিম এটা কথা বুজিব পাৰি যে সেই অভিযুক্ত স্কুলৰ ওচৰত শিশুটিক এৰি দিছোঁ বুলি কৈছিলে আৰু স্কুলৰ ওচৰতে শিশুটি মৃতদেহ উদ্ধাৰ হৈছে গতিকে আৰক্ষীয়ে এটা কথা কৈছে মলেষ্টেশ্যন হ'ব পাৰে বা হত্যা কৰা হ'ব পাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছতে জানিব পৰা যাব গোটেই কথাখিনি যিয়ে নহওক এজন অভিযুক্ত সেই অভিযুক্ত এতিয়া এনেকুৱা লাগিছে শুনি যে হয়তো ড্ৰাগছ এডিক্ট হ'ব পাৰে নেকি বা সেই অভিযুক্ত যিহেতু সয়ো কাঢ়িছে আৰু তাতে মৃতদেহ উদ্ধাৰ হৈছে গতিকে এই গোটেই কথাখিনি সামৰি আপোনাৰ দৃষ্টিভংগীৰে বা আপোনাৰ হাতত কি কি তথ্য আছে সকলোখিনি আপোনাৰ পৰা জানিব বিচাৰিম এটা ৰহস্যজনক ঘটনাৰ মাজলৈ লৈ যায় গোটেই ঘটনাটোৱে কাৰণ অভিযুক্ত যিজন আছে সুৰজ কৰ্মকাৰ তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ কেনেকৈ তাৰ ভিতৰত এইটো আৰক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত আছিলে তেওঁ আৰু তাৰ পিছত কিন্তু আজি 3 দিনৰ পাছত আচলতে শিশুটি উদ্ধাৰ হৈছে এইদৰে মৃতদেহ আৰু সেই ঘটনাই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অন্য দিশলৈ লৈ যায় কাৰণ মলেষ্টেশ্যনৰ ঘটনা বুলি ক'ব পাৰে বুলি ডিব্ৰুগড় আৰক্ষী অধীক্ষক চেতাং বিষয়ে জানিবলৈ বিচাৰো ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু চেত্ৰী সিদিনা কৈছিলে মানুহজন সুৰাসক্ত অৱস্থাত আছিল আৰু স্বাস্থ্যটো যিজন মানুহ গ্ৰেপ্তাৰ কৰা হৈছিলে সুৰজ কৰ্মকাৰ তেওঁ আচলতে স্বাস্থ্যৰ অৱনতি হৈ আছিল সেইবাবে আচলতে তেওঁ সোধা পোছাৰ প্ৰক্ৰিয়াটো অকণমান জটিল হৈ পৰিছিলে কিন্তু স্বাভাৱিকতে এটা ঘৰৰ পৰা শিশু যেতিয়া নাইকিয়া হয় বা অপহৰণৰ দৰে ঘটনা হয় ইয়াৰ সৃষ্টি হ'ব সহযোগিতা যথেষ্ট উগ্ৰ হৈ পৰিব আৰু তাৰেই বহিঃপ্ৰভাৱ আজি দেখা গৈছিলে যিহেতু মৃতদেহ উদ্ধাৰ হৈ গ'ল 3 দিনৰ পাছত শিশুটিৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে স্বাভাৱিকতে আৰক্ষী আৰু প্ৰশাসনৰ ব্যৱস্থাৰ ওপৰত লোকসকলে সৰ্বহস্ত হৈ পৰাটো স্বাভাৱিক কথা ইয়াৰ যিকোনো মানুহৰ লগতে হ'ব পাৰে যিকোনো মানুহৰ কাচৰণ হ'ব পাৰে কিন্তু আৰক্ষীয়েও নিজৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে নিজেই কৈছে আৰু এই সময়ছোৱাত ৰাইজে এবাৰ ডিব্ৰুগড় সদৰ থানালৈ গৈছিলে সদৰ থানাৰ সন্মুখত ভিৰ কৰিছিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিলে আৰক্ষীয়ে এই ঘটনাৰ পিছত তদন্তও চলাইছিলে আৰু তদন্ত চলোৱাৰ পাছত আচলতে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে আজি যি ভাষ্য প্ৰদান কৰিছে সেই সুৰজ কৰ্মকাৰ নামৰ ব্যক্তিজন তেখেত প্ৰকাৰে ক'বলৈ গ'লে তেখেত সুৰাসক্ত অৱস্থাতো আছিলে আৰু তেওঁ শিশুটোক বাইদেউ উপাধিৰ যিজন লোকৰ শিশু আছিলে সেই শিশুটোক আচলতে সুচলাই লৈ যোৱা বুলি আচলতে জানিব পাৰিছে আৰু তাৰপিছত তেওঁ পুলিচৰ জেৰাত আৰক্ষীৰ জেৰাত তেওঁ ডিব্ৰুগড় ফুলবাগান অঞ্চলত যিহেতু য'ত আজি শিশুটি উদ্ধাৰ হ'ল তাৰ নিচেই কাষতে আচলতে কিছু দূৰ নিলগতে আচলতে আৰক্ষী অধীক্ষকৰ যি আৱাস গৃহ আছে চৰকাৰী তাৰ সন্মুখত ভাগৰ সুৰজ কৰ্মকাৰ নামৰ এই লোকজনক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিলে স্থানীয় লোকে আচলতে তেওঁক ফুলবাগান অঞ্চলৰ পৰা আটক কৰিছিলে আটক কৰি আৰক্ষীক গতাই দিছিলে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিলে আৰু কেতিয়া কৰিছিলে সেই ঘটনা কেইদিনৰ পিছত মৃতদেহ উদ্ধাৰ হৈছে
ঘটনাৰ আচলতে দুদিনৰ পাছতে আচলতে এইদৰে শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু শিশুটিৰ মুখৰ পৰা তেজো নিৰ্গত হোৱাৰ দৰে আমি দৃশ্য আজি দেখিবলৈ পালো আৰু জেচিম ধন্যবাদ জনাইছো আৰু ইয়াত গোটেই কথাখিনিতে আচলতে দেখিবলৈ পোৱা গৈছে আৰক্ষী একেবাৰে বিফল কাৰণ আৰক্ষীয়ে না দোষীক কৰায়ত্ব কৰিব পাৰিছে তেতিয়াও আৰক্ষী সহায় কৰিছে এই সকল স্থানীয় ৰাইজে সন্দেহ কৰিছে সুৰজ কৰ্মকাৰৰ ওপৰত সুৰজ কৰ্মকাৰক ৰাইজে আটক কৰিছে আনি আৰক্ষী গতাই দিছে তেতিয়াও তেওঁলোকে কিন্তু আইন হাতত তুলি লোৱা নাই এই সকল লোকে তেওঁলোকে আনি আৰক্ষীক গতাই দিছে চিচিটিভি ভিজুৱেলছ তেওঁলোকে আনি আৰক্ষীক দিছে তাৰ পিছতো আৰক্ষীয়ে একোৱে কৰিব নোৱাৰিলে সম্পূৰ্ণৰূপে বিফল ডিব্ৰুগড় আৰক্ষী এই ক্ষেত্ৰত চাবলৈ গ'লে কাৰণ এটি কণমানি শিশু মৃত্যু হৈছে মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ নাই অহা হয় মলেষ্টেশ্যন হ'ব পাৰে নাইবা হত্যা কৰা হ'ব পাৰে নাইবা ভোকত আক্ৰান্ত হৈ মৃত্যু হ'ব পাৰে কিন্তু ৰাইজে সন্দেহ সুৰজ কৰ্মকাৰ বুলি যিজন লোকৰ ওপৰত সন্দেহ কৰিছিল ৰাইজে কৰায়ত্ব কৰি ৰাইজে আনি পেলাই আৰক্ষীক গতাই দিয়ে তাৰ পিছতো আৰক্ষীয়ে একোৱে কৰিব নোৱাৰিলে যিয়ে নহওক আৰক্ষীয়ে ইতিমধ্যে শেহতীয়াকৈ জনাইছে যে তদন্ত অব্যাহত আছে আৰু খবৰ আছে সমবিৰতি The biggest budget exclusive. FM's first post-budget interview to a private news network. What does the budget mean for the investor, the consumer, the taxpayer, the economy? FM Nirmala Sitharaman speaks to Network 18 Editor-in-Chief Rahul Joshi. The FM interview, live and exclusive. কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড